নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিপাৰেশ্যন ফৰ এক্সামলৈ। মই এই দুদিনমান ভিডিঅ' দিব পৰা নাছিলোঁ বিশেষ অসুবিধাৰ কাৰণে। আজি পুনৰ মই গণিতৰ আমাৰ যি আছাম পুলিচ হওক বা আছাম টেট চি টেটৰ যি পৰীক্ষা আহি আছে সেই পৰীক্ষাৰ লগত সংগতি ৰাখি গণিতৰ চিলেবাছৰ টপিকৰ আজি প্ৰফিট আৰু লছ এই টপিকটোৰ ওপৰত মই দুটামান ভিডিঅ' বনাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু কিছু হ'লেও উপকৃত হ'ব। আহক প্ৰথম প্ৰশ্নটো আমি এতিয়া আলোচনা কৰোঁ। যদি কোনো বস্তুৰ ক্ৰয় মূল্য 500 টকা আৰু বিক্ৰী মূল্য 600 টকা হয় তেন্তে লাভৰ শতাংশ কিমান? এতিয়া দেখাত প্ৰশ্নটো একেবাৰে সহজ। সকলোৱে ক'ব পাৰিব কিমান লাভ হৈছে। ইয়াতে আমাৰ লাভ হৈছে 20%। কিন্তু আমাক কৈছে কি কিমান টকা লাভ হৈছিল বুলি ক'লে আমাৰ ওলোৱা সহজ, কাৰণ আমি সকলোৱে জানো 600 বিয়োগ 500, গতিকে 100 টকা এটা লাভ বেছি হ'ল। ঠিক আছে, কিন্তু আমাক পাৰ্চেণ্টেজত উলিয়াব দিছে। সেইখিনিতে আমাৰ বহুতৰে অলপ কেনা লাগে। বহুতৰ বুলি কওঁতে হয়তো বহুতেই জানে, কিন্তু কিছুমানৰ ক্ষেত্ৰত কেনা লাগে। সেইকাৰণে মই এই অংকটো ইয়াতে অন্তৰ্ভুক্ত কৰিছোঁ। এতিয়া আমি পাৰ্চেণ্টেজ কেনেকৈ সহজ উপায়েৰে উলিয়াব পাৰি তাৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। আহক আমি অংকটো কৰি চাওঁ। এতিয়া চাব আপোনালোকে লাভ কেনেকৈ উলিয়াই গম পালে। বেচা দাম বিয়োগ কিনা দাম, বেচা দাম আৰু কিনা দাম, এইটো আমাৰ লাভ উলিওৱাৰ নিয়ম। এতিয়া আমাৰ লাভৰ পাৰ্চেণ্টেজ উলিওৱাৰ একেবাৰে সহজ নিয়মটো হ'ল লাভৰ পাৰ্চেণ্টেজ যিটো আমাক উলিয়াব দিছে, ইয়াৰ নিয়মটো হ'ল মনত ৰাখিব, ওপৰত থাকিব লাভ, কিমান লাভ হ'ল, তলত থাকিব কিনা দাম, বস্তুটোৰ কিনা দাম মানে অৰিজিনেল যিটো দাম কিনি অনা কিনা দাম। মই শ্বৰ্টত লিখি আছোঁ, বেছি ডিটেইলছত লিখা নাই। ইনটু 100 এইটো মনত ৰাখিব। এতিয়া আমাৰ এইটো অংকৰ ক্ষেত্ৰত আমাৰ লাভ কিমান হৈছিলে? 500 টকাত কিনি 600 টকাত বিক্ৰী কৰিছিলে, 100 টকা লাভ হৈছিলে। গতিকে আমাৰ লাভৰ ঠাইত পাতিম আমি 100, তলত পাতিম কিনা দাম, বস্তুটো কিনিছিল কিমান? 500 টকা ইনটু 100। এতিয়া চাব আমি 0 0 0 0 কেঞ্চেল কৰি দিলোঁ। 5ৰে 100 কিমান গ'ল? 20 বাৰ গ'ল। গতিকে আমাৰ এনচাৰটো হ'ব 20%। সেইকাৰণে অপশ্যন বিটো কাৰেক্ট হ'ব, 20%। এইটো মনত ৰাখিব। একেবাৰে সহজ নিয়ম হ'ল এইটো। লাভ হ'ল এইখিনি, লাভ হৰণ কিনা দাম পূৰণ 100, মনত ৰাখিব। তাৰপিছৰ প্ৰশ্নলৈ আগবাঢ়ো। এতিয়া তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। এ শ্বপকিপাৰ চেলছ এন আইটেম ফৰ ₹800 এট এ লছ অফ 20%, হোৱাট ৱাজ দ্য কষ্ট প্ৰাইচ অফ দ্য আইটেম? এজন দোকানীয়ে 20% লোকচানত 800 টকাত বস্তু এটা বিক্ৰী কৰিলে। তেতিয়াহ'লে বস্তুটোৰ ক্ৰয় মূল্য মানে অৰিজিনেল যিটো দাম, কিনা মূল্য, সেই কিনা দামটো সুধিছে। অপশ্যন এ 900, অপশ্যন বি 1000, অপশ্যন চি 1100, অপশ্যন ডি 1200। গতিকে ইয়াৰ সঠিক উত্তৰটো আমাৰ কি হ'ব? ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপশ্যন বি 1000। এতিয়া আমি 1000 কেনেকৈ হ'ল আমি অংকটো কৰি চালে গম পাম। আহক আমি অংকটো এতিয়া কৰি চাম। এতিয়া চাব আপোনালোকে 20% লছ হৈছিলে মানুহজনৰ, 20% লছ। মই ঐকিক নিয়মত কৰিম। 20% লছ মানে কি? 100 টকাত 20 টকা লছ হয়, মানুহজনৰ লোকচান হয়। গতিকে 100 টকাত যদি 20 টকা লছ হয়, মানুহজনে 80 টকাত বিক্ৰী কৰিলে, 80 টকাত বিক্ৰী কৰিব লাগিব 20 টকা লছকৈ বিক্ৰী কৰিলে। গতিকে 80 টকাত বিক্ৰী কৰিলে মানুহজনৰ কিনা দাম কিমান হ'ব? 100 টকা আছিলে, তাৰে 20 টকা এটা বাদ দিব লাগিব, লছ কৰি বিক্ৰী কৰিছে 80 টকাত। গতিকে 1 টকাত হ'লে কিমান হ'ব? আমাৰ ডাঙৰৰ পৰা সৰুলৈকে আহি গ'লোঁ, গতিকে 100ৰ তলত গুচি যাব এই 80টো, 100 হৰণ 80। গতিকে আমাক উলিয়াব দিছে কেই টকাত বিক্ৰী কৰিছিল, অংকটো দিয়া আছে 800 টকাত। গতিকে 800 টকাত দিলে আমাৰ 180 পূৰণ 800, 0 0 কেঞ্চেল, 8ৰে 180 গ'ল 10 বাৰ, 8 10 গুণ আছে। আমাৰ হ'ল 100 × 10 থাকিলে
ওপৰত 100 × 10 হ'লে 1000 হ'ব এইটো আমাৰ কিনা দাম হ'ব গতিকে 1000 কিনা দাম আছিলে 200 টকা লছত বিক্ৰী কৰিছে তাৰ মানে 20% লছ আৰু এটা নিয়ম আছে মই সেইটো নিয়ম আপোনালোকক দি আছো আশা কৰো এইটো আপোনালোকে বুজি পাইছে এইটো ঐকিক নিয়মত মই কৰিলো এতিয়া এটা বেলেগ নিয়ম আছে মই এইটো আপোনালোকক দি আছো এতিয়া চাব আপোনালোকে একেবাৰে আৰু এটা সিম্পল প্ৰসেস আছে যদি আমাক কিনা দাম উলিয়াব দিয়ে লোকসানৰ ক্ষেত্ৰত আৰু যদি কিমান পাৰ্সেন্ট লছ হয় মানে লোকসান হয় সেইটো দিয়া থাকে তেতিয়া হলে মনত ৰাখিব এইটো এনেকৈ উলিয়ায় কিনা দাম উলিয়াব লাগিলে প্ৰকৃত মূল্য মানে যেটো আমাৰ কিনা দাম উলিয়াব লাগিলে এটো আপোনালোকে লিখি লব ইয়াতে থাকিব ওপৰত থাকিব লোকসান ওপৰত থাকিব আমাৰ বেচা দাম থাকিব ভুল হৈছিল এটো সৰি ওপৰত থাকিব বেচা দাম হৰণ 1 মাইনাস লোকসানৰ হাৰ লোকসানৰ আমাৰ কি হ'ব লোকসানৰ হাৰ মানে আমি আপোনালোকে গমে পাইছে এটো পার্সেন্টেজ যিমান পার্সেন্ট লস হৈছিল হেতু কৰিব লাগিব এটো মনত ৰাখিব এতিয়া চাব আপোনালোকে কিনা দাম উলিয়াব দিছে আমি গতিকে আমাৰ বেচা দাম কিমান আছিল বস্তুটো লস কৰি বিক্ৰী কৰিছে 20% গতিকে 800 টকাত বিক্ৰী কৰিছিলে হৰণ 1 মাইনাস লোকসানৰ হাৰ আমাক কিমান দিয়া আছে কিমান পার্সেন্ট লস কৰি বিক্ৰী কৰিছিলে 20% গতিকে এইটো হ'ব আমাৰ 800 1 মাইনাস 20% মানে কি হ'ব পার্সেন্ট চিট উঠাই দিলে ওপৰত 20 তলত হ'ব 100 এইফালে কৰিম গতিকে ওপৰ আমাৰ এইফালে থাকিলে 800 আৰু তলত থাকিল আমাৰ কিমান হ'ব তলত থাকিল আমাৰ 1 মাইনাস 0 0 কেনসেল কৰি দিলো 10 ৰে 2 ক হৰণ কৰিলে আমাৰ হ'ব 0.2 কাৰণ এটা শূন্য আছে 10ত গতিকে 2 আছে ওপৰত 11 ৰ দশমিক হলে 0.2 হ'ব 800 থাকিলে ওপৰত 1 ৰ পৰা যদি 0.2 যায় আমাৰ হ'ব কি 0.8 আৰু আপোনালোকে কৰি চাব হৰণটো 0.8 ৰে 800 ক হৰণ কৰিলে 1000 বাৰে যাব 1000 হ'ব আমাৰ যেটো আমাৰ আগৰ নিয়মটো ঐকিক নিয়মত কৰোতে যেটো পাইছিলো 1000 হ'ব মই হৰণটো কৰি নেদেখালো গতিকে মনত ৰাখিব এইটো সূত্ৰ যদি আমাৰ লোকসানৰ হাৰ দিয়া থাকে তেতিয়া হলে কিনা দাম উলিয়াব দিলে আৰু বেচা দামটো যদি দিয়া থাকে কিনা দাম ইকুৱেল টু বেচা দাম হৰণ 1 মাইনাস লোকসানৰ হাৰ মানে লস যেটো পার্সেন্টেজ সেটো পাতি লব তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো এতিয়া 3 নম্বৰ কুৱেশ্যনটো a shopkeeper marks an item 40% above the cost price and offers a discount of 20%. What is his overall profit or loss percentage? এজন দোকানীয়ে কোনো বস্তু ক্ৰয় মূল্যতকৈ 40% বেছি দামত মাৰ্ক কৰি 20% ৰেহাই দিয়ে মানে দোকানীজনে কিনা দামৰ ওপৰত 40% এক্সট্ৰাকে লগাই থৈছে কিন্তু ডিসকাউন্ট হিচাপত আকৌ সেই টোটাল দামৰ যেটো 40% এড কৰিছে তাৰ পৰা আকৌ 20% ৰেহাই দিয়ে গতিকে তেওঁৰ লাভ বা লোকসানৰ শতাংশ উলিয়াব দিছে অপচন এ 12% অপচন বি 15% অপচন ডি আছে আমাৰ 25% গতিকে এই গতিকেটা অপচনৰ ভিতৰত আমাৰ হ'ব অপচন এ টো কাৰেক্ট হ'ব 12% কিন্তু 12% আমি লাভ নে লোকসান আমি হেতু চাম এতিয়া 12% লাভে হ'ব মই এটো কৈ দিলো আপোনালোকক কিন্তু আমি অংকটো কৰি চাম আহক এতিয়া আমি অংকটো কৰি চাম এতিয়া চাব আপোনালোকে আমি যেহেতু বস্তুটোৰ কিনা দাম নাজানো গতিকে আমি মই ইয়াতে বেছি ডিটেইলছত নেলিখো মই কৈ গৈ থাকিম জাস্ট সিম্পল কে মই লিখিছো ধৰা হল কিনা দাম কিমান আমি 100 টকা ধৰিম বস্তুটোৰ কিনা দাম 100 টকা কিনা দাম 100 টকা এতিয়া দোকানীজনে এই 100 টকাৰ ওপৰত 40% এড কৰি থৈছে এক্সট্ৰাকে গতিকে 100 ৰ 40% হলে কিমান হ'ব 40 টকা হ'ব গতিকে 100 যোগ 40 140 টকা লগাই থৈছে এক্সট্ৰাকে 40% এড কৰি থৈ দিছে এতিয়া কোনোবাই বস্তুটো কিনিলে এই 140 ৰ ওপৰৰ পৰা আকৌ 20% ডিসকাউন্ট দিব গতিকে আমি
এতিয়া আমি 140 20%ত কিমান টকা থাকে আমি সেইটো উলিয়াই ল'ম এতিয়া কোনোবাই কিনিলে বস্তুটো 140 আকৌ অফাৰ হিচাপত ইয়াৰ পৰা 20% ডিসকাউন্ট দিয়ে 140 into 20% 140 20% হলে আমাৰ কি হ'ব মই ইফালে কৰি আছো ঠাই আছে যেহেতু 140 into 20% পার্সেন্ট চিনটো আঁতৰাই দিলে আমি 100 লিখিব লাগিব তলত 0 0 0 0 14 আৰু 2 থাকিলে ওপৰত 28 হ'ব 28 টকা তাৰ মানে 20% ডিসকাউন্ট দিলে 28 টকা কমত দিব 140 পৰা গতিকে আমাৰ বেচা দাম কিমান হ'ব বেচা দাম হ'ব 140 minus 28 equal to কিমান হ'ব 10 8 গলে 2 3 2 গলে 1 112 112 টকা এতিয়া মই ভাবো আমি আৰু এক্সট্ৰাকে পার্সেন্টেজ উলিওৱাৰ প্ৰয়োজন নাই কাৰণ আমি ধৰি লওতে আমি 100 টকা বুলি ধৰি লৈছো কিনা দাম গতিকে 100 টকা হলে আমাৰ 12 টকাকৈ লাভ হয় গতিকে আমি তাতেই গম পাম 12% আমাৰ প্ৰফিট হ'ব আৰু নহলে আপোনালোকে কৰি চাব পাৰে এটো পার্সেন্টেজত গতিকে 12% আমাৰ প্ৰফিট হ'ব অপচন এ টো কাৰেক্ট হ'ব আশা কৰো আপোনালোকে এটো বুজি পাইছে Question number 4 A trader buys 20 pens for rupees 200 He sells 10 pens at a profit of 20% and the remaining 10 at a loss of 10%. What is his overall profit or loss percentage? মানে এজন ব্যৱসায়ীয়ে টোটাল 20টা কলম 200 টকাত কিনিছে তেও তাৰে 10টা কলম 20% লাভত আৰু বাকি 10টা 10% লোকসানত বিক্ৰী কৰে তেওঁৰ মুঠ লাভ বা লোকসানৰ আমাক পৰিমাণ উলিয়াব দিছে কিন্তু শতাংশত উলিয়াব দিছে আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপচন বি 5% প্ৰফিট লাভ হ'ব এতিয়া আমি অংকটো কৰি চাম আহক কেনেকৈ আমি 5% পালো এতিয়া চাব আপোনালোকে দোকানীজনে 20টা কলম আমাৰ 200 টকাত কিনে তাৰ মানে এটা দাম কিমান হ'ব 200 হৰণ 20 গতিকে আমাৰ কিমান হ'ব 10 টকা হ'ব এটা কলমৰ দাম এতিয়া এটা কলমৰ দাম যেহেতু 10 টকা ইয়াতে আমাৰ এতিয়া দুটা কন্ডিশন আছে মই এনেকৈ ভাগ কৰি দিছো প্ৰথম অৱস্থাত 10টা কলম 20% লাভত বিক্ৰী কৰে গতিকে 20% লাভ এটা কলম 10 টকা আৰু 10 টকাত যদি 20% কে লাভ কৰিব লাগে গতিকে আমি প্ৰথম 10ৰ 20% কিমান হয় আমি আগতে হেতু উলিয়াম গতিকে 10ৰ বুলি কোতে 10 পূৰণ 20% 20% 10 পূৰণ 20% 10 পূৰণ পার্সেন্টৰ হলনি আমি 100 লিখিম 100 ভাগৰ 20 শূন্য শূন্য ক্যান্সেল কৰি দিলো মানে 20% লাভত যদি এটা কলম বিক্ৰী কৰে 2 টকাকে লাভ হয় মানে 10 টকাৰ কলমটো 12 টকাত বিক্ৰী কৰিব লাগিব এতিয়া কথাটো হল 20টা কলমত 10টাহে বিক্ৰী কৰে গতিকে এটা কলম বিক্ৰী কৰিব লাগিব আমাৰ কিমান 10 যোগ 2 12 টকা এটা কলম 12 টকাত বিক্ৰী কৰিব লাগিব গতিকে 10টা কলম বিক্ৰী কৰি টোটাল পাব আমাৰ 10 পূৰণ 12 120 টকা 120 টকা পালে প্ৰথম 10টা বিক্ৰী কৰি পিছৰ 10টা কিন্তু লোকসানত বিক্ৰী কৰিছে কিমান 10% গতিকে আমি আইডিয়া কৰিলো 20% হলে 2 টকা হয় গতিকে পিছৰ কেটাটো আমাৰ দামটো একে থাকিব 10 টকাকে কিনিছে গতিকে 10ৰ 10% লস গতিকে 10ৰ 10% হলে আমি কিমান হয় আমি উলিয়াম একে প্ৰসেস মই ডাইৰেক্ট কৰিব পাৰো তথাপি বুজি পোৱাৰ সুবিধাৰ কাৰণে মই পুনৰ এবাৰ ৰিপিট কৰিছো প্ৰসেসটো 0 0 ক্যান্সেল 1 টকা হ'ব
মানে এটা কলমত 1 টকাকৈ লছ কৰি বিক্ৰী কৰিব লাগিব। গতিকে বিক্ৰী মূল্য কিমান আছিল? আগৰ যেনেকৈ 10 টকাত 12 টকাকৈ বিক্ৰী কৰিছিল, ইয়াতে আমি ওলোটা হ'ব, বিয়োগ দিব লাগিব। 1 টকাকৈ বিয়োগ দিব লাগিব এটা কলমত। 9 টকাকৈহে পাব এটা কলমত। গতিকে আমাৰ টোটেল কিমান হ'ব? বিক্ৰী কৰি টোটেল কিমান পাব? টোটেল পাব, ইয়াতো 10টাই বিক্ৰী কৰিছিল। 10 পূৰণ 9, 90 টকা। এতিয়া মানুহজনে টোটেল কিমান পালে? গোটেই মিলি পালে প্ৰথম 120 টকা পালে, যোগ কিমান পালে? 90 টকা, সমান আমাৰ হ'ব 210 টকা। মনত ৰাখিব আপোনালোকে, 210 টকা পালে। এতিয়া আমাক কৈছে লাভ বা লোকচানৰ হাৰ উলিয়াব দিছে। কিন্তু আমি এটা কথা গম পালো, মানুহজনৰ লাভ হৈছে। মানুহজনে কাৰণ টোটেল আমাক 200 টকাত কিনিছিল, এইটো 200 টকাত কিনিছিল, 210 টকা লাভ হ'ল। গতিকে মই আগৰ অংকবিলাকতো কৈছোঁ, যদি লাভৰ শতাংশ উলিয়াব দিয়ে আমাৰ অংকটো কি আছিলে? লাভৰ যদি যিটো পাৰ্চেণ্টেজ উলিয়াব দিয়ে আপোনালোকৰ নিশ্চয় মনত আছে, প্ৰফিট ওপৰত হ'ব। আমাৰ লাভ কিমান হ'ল? 10 টকা। প্ৰফিট হৰণ কিনা দাম। প্ৰফিট হৰণ কিনা দাম। কিনা দাম কিমান আছিল? 200 টকা ইনটু 100। গতিকে এই 100ৰে এই 200ক দুবাৰ গ'ল, আকৌ এই 2ৰে এই ওপৰৰ 10টোক গ'ল 5 বাৰ গ'ল, এইটো 5। গতিকে আমাৰ এনচাৰ হ'ব 5%। এইটো 5% হ'ব এনচাৰ। এইটো মনত ৰাখিব আপোনালোকে, এইটো আমাৰ এনচাৰ হ'ব। গতিকে আপোনালোকক আকৌ এবাৰ মই ৰিপিট কৰাই দিছোঁ, 200 টকাৰ বস্তুটো 20টাত 200 টকা ল'লে 10 টকা হ'ব। প্ৰথম 10টাত 20% লাভ হওঁতে আমি এটাত 2 টকাকৈ, গতিকে 12 টকাকৈ বিক্ৰী কৰিছে, 10টাত 120 টকা পালে। পিছত 10% লছ কৰিছে, 1 টকা কমাই বিক্ৰী কৰিছে 9 টকা কৰি। টোটেল 10টা বিক্ৰী কৰিলে 90 হ'ল। গতিকে 120 + 90 210, 10 টকা লাভ হ'ল। আৰু 10 টকা লাভ হোৱাৰ পিছত 200 টকাত যদি 10 টকা লাভ হয়, আমি ঐকিক নিয়মতো কৰিব পাৰোঁ, 100 টকাত লাভ কিমান হ'ব তেনেকৈও কৰিব পাৰোঁ। আমাৰ 5% লাভ হ'ব। গতিকে অপশ্যন বিটো আমাৰ কাৰেক্ট হ'ব। আশা কৰোঁ আপোনালোকে বুজি পাইছে। আৰু যিহেতু মই গণিতৰ ভিডিঅ' বনাই আছোঁ, ভিডিঅ'টো বেছি দীঘলীয়া কৰিব মন নাই, সেইকাৰণে বেছি প্ৰশ্ন মই ইনক্লুড কৰিব পৰা নাই। 4-5টা প্ৰশ্ন ইনক্লুড কৰিলে ভিডিঅ'টো মোটামুটি আধা ঘণ্টা সময় হৈ যায়। সেইকাৰণে পুনৰ নেক্সট মই ভিডিঅ' বনাম এই টপিকৰ ওপৰত। আৰু আপোনালোকৰ কমেণ্টবিলাক পালে ভাল লাগিব। যদি মোৰ বুজোৱাখিনি আপোনালোকে কিছু হ'লেও বুজি পাইছে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব, বা ভুল ত্ৰুটি থাকিলেও মোক আঙুলিয়াই দিব, লাইক এটা দিব, বা যিসকল মোৰ চেনেলত নতুন, আশা কৰোঁ তেখেতসকলেও ছাবস্ক্ৰাইব কৰি দিব, মোৰ যাতে নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই কিছু উৎসাহিত কৰিব মোক। আৰু লগতে যদি কিবা আপোনালোকৰ সুধিবলগীয়া থাকে, মোক কমেণ্ট বক্সত সুধিলে মই নিশ্চয় ৰিপ্লাই কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।